এখন গাড়ীত পেট্ৰলৰ হয় পেট্ৰল আমি ট্ৰান্সফাৰ কৰাই দিম আৰু আজিকালি 15 বছৰ টেক্স এইটো গাড়ীৰ বয়সৰ পৰা 15 বছৰ মাৰাই আছে হয় 2024 গাড়ী বেছি দিন হোৱাও নাই এখন আপোনাৰ বলেৰো মেক্সিখন 3000 এখন আপোনাৰ 2023 চনৰ হয় যদি BS4 গাড়ী বা কাৰোবাৰ লাগে DI RX এইখন হয় এখনৰ টায়াৰ নতুন পাব চাৰিটা টায়াৰে নতুন পাব হয় এখন 19ৰ মডেল হয় এখন যদি আপোনাক কম দামত সেকেন্ড হ্যান্ড কমাৰ্শিয়াল গাড়ী লাগে আৰু আপুনি বিচাৰি আছে ভাল এখন ডিলাৰ কমাৰ্শিয়াল গাড়ী ডিলাৰ আজি মই আছো আমাৰ নগাঁৱত থকা SK মটৰছত সেকেন্ড হ্যান্ড কমাৰ্শিয়াল গাড়ী ডিলাৰ ইয়াৰ পূৰ্বত বহুত ভিডিঅ' বনাইছো চেনেলত ভিডিঅ' SK মটৰছত বহুত বেছি আহে কাৰণ ইয়াত গাড়ী বহুত বেছি ষ্টকত আপডেট থাকে আৰু ষ্টকত নতুন আপডেট হোৱাৰ লগে লগে আমি ভিডিঅ' লৈ আহো গতিকে আজি পুনৰ এবাৰ আহিছো দেখা পাইছে ষ্টকত ফুল আপডেট আছে সৰু গাড়ীৰ পৰা আপুনি ডাঙৰ গাড়ী মিডিয়াম ৰেঞ্জৰ গাড়ীলৈকে আপুনি পাই যাব আৰু ইয়াত আপুনি মিনিমাম ডাউন পেমেন্ট 1 লাখ টকা দিলে আপুনি ইয়াৰ পৰা গাড়ী এখন উলাই লৈ যাব পাৰে হয় যদি ফাইনান্স কৰিম বুলি ভাবিছে আৰু সৰু গাড়ী লাগে আপুনি 1 লাখ টকাৰ ভিতৰত দিলে আপুনি সৰু গাড়ী ফাইনান্স কৰি লৈ যাব পাৰিব আৰু যদি অলপ মিডিয়াম ৰেঞ্জৰ গাড়ী যেনেকা বলেৰো পিকআপ বা XC যোদ্ধা লবলৈ হলে আপুনি 1.5 পৰা 2 লাখ টকা লৈ আহিলে ইয়াৰ পৰা ফাইনান্স কৰি উলাই লৈ যাব পাৰে আৰু গাড়ী খুব ভাল কণ্ডিচনৰ গাড়ী দেখুৱাম আৰু গাড়ী যেতিয়া আপুনি লবলৈ আহিব গাড়ীৰ ডিলাৰলৈ আহি গাড়ী চলাই মিলি চাব আপুনি এক্সপাৰ্ট লৈ আহিব গাড়ী পৰীক্ষা কৰি ইয়াৰ পৰা লৈ যাব কিয়নো আমাৰ কাম হৈছে ভাল গাড়ী দেখুৱাই যোৱা আৰু আপোনাৰ কাম হৈছে ভাল গাড়ী এখন পৰীক্ষা কৰি ডিলাৰৰ পৰা লৈ যোৱা আৰু ইয়াত ভিডিঅ' বহুত বনাইছে বহুতে গাড়ী লৈ গৈছে আৰু বহুতে ভাল গাড়ী পাইছে ইয়াৰ পৰা ভাল গাড়ী পাইছে বুলি ইয়াত ভিডিঅ' আমি লৈ আহিবলগীয়া হয় ষ্টকত আপডেট হোৱাৰ লগে লগে লৈ আহিবলগীয়া হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে আৰু ইয়াৰ পৰা গাড়ী লৈ যায় গতিকে আপুনি যদি অসমৰ যিকোনো প্ৰান্তৰ পৰা ভিডিঅ'টো চাই আছে আপুনি আহিব পাৰে নগাঁৱলৈ আৰু নগাঁৱত আপুনি SK মটৰছত আহিবলৈ প্ৰথমতে আহিব লাগিব নগাঁৱৰ খুটিকুটিয়া আৰু যোনটো নতুনকৈ গুৱাহাটী ট্ৰেভেল ষ্টেণ্ড হৈছে একদম তাৰ কাষতে আছে ৰাস্তাত ডাঙৰকৈ আপুনি সাইনবোৰ্ড লগোৱা দেখা পাব SK মটৰছ বুলি আৰু লগতে অপজিট সাইডত আছে ভাৰত পেট্ৰলিয়াম আৰু লগতে আছে PVCৰ কাষতে আছে আৰু ট্ৰেভেল ষ্টেনৰ গুৱাহাটী ট্ৰেভেল ষ্টেনৰ কাষতে আছে আমাৰ SK মটৰছ আৰু ইয়াত গাড়ী দেখুৱাই যাম গাড়ী পছন্দ হোৱাৰ লগে লগে স্ক্ৰিনত নাম্বাৰ দিয়া আছে কল কৰি ইয়ালৈ আহিব পাৰে যদি কিবা জানিবলৈ আছে আপুনি ফোন কৰি হোৱাটছআপত বা আপুনি ভিডিঅ' কলতো কিবা যদি জানিবলৈ আছে গাড়ীৰ বিষয়ে চাব আছে সকলোবোৰ সুবিধা লাভ কৰিব গতিকে দেৰি নকৰো বেছি ভিডিঅ'লৈ আগবাঢ়ো এতিয়া আমাৰ লগত আছে এইখন ডিলাৰৰ স্বত্বাধিকাৰী দাদা শাকিনুৰ দা ভালে আছে হয় ভালে আছে পুনৰ এবাৰ আহিছো ষ্টকত আপডেট হৈছে এইখন ডিলাৰৰ যি এড্ৰেছ আছে মই এবাৰ জনাই দিছো যদি আৰুবাৰ আমাৰ ভিউৱাৰ্ছৰ জানিবলৈ আছে আপুনি একবাৰ সৰুকৈ জনাই দিব আমাৰ এড্ৰেছটো কি আমাৰ এড্ৰেছটো হ'ল নগাঁও টাউন হয় নগাঁও টাউনত আপোনাৰ খুটিকুটিয়াত আমাৰ ডিলাৰখন হ'ল SK মটৰ হয় SK মটৰ আপোনাৰ খুটিকুটিয়াত হয় খুটিকুটিয়াত আপোনাৰ আমাৰ ডিলাৰৰ লগত আছে PVC ডিলাৰৰ লগত আছে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডখন বাছ ষ্টেণ্ডখন আমাৰ এই ডিলাৰৰ লগতে আছে লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে এড্ৰেছ আমি কৈ দিছো আৰু ইয়াৰ সুবিধাসমূহ মই জনাই দিছো ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনান্সৰ সুবিধা হৈ যায় গাড়ী চে এক্সচেঞ্জ কৰা হয় আৰু ফাইনান্স আপোনাৰ এৰিয়াত হৈ আছে না নাই কথা পাতি পেলাই আপোনাৰ ইয়াত ফাইনান্সৰ সুবিধা ইয়াত এভেইলেবল আছে অল আসাম হৈ যায় ফাইনান্স ন অল আসাম হৈ যায় অল আসাম হৈ যায় আৰু ইয়াত পাতিলে আমি কৈ দিব পাৰিম যে আমাৰ তাতে লোন হ'ব নে হয় ভিডিঅ' স্ক্ৰিনত নাম্বাৰ দিয়া আছে যদি কিবা জানিবলৈ আছে গাড়ী পছন্দ হৈছে আহিব কিবা সুধিবলৈ আছে ফোন কৰি তাক সুধিব পাৰে আৰু টাইমটো চাই পেলাই ফোন কৰিব দিনৰ অফিচ টাইমত আপুনি ফোন কৰিব যাতে আপোনাক ফোনটো ৰিচিভ কৰে আৰু আপোনাক হেল্প কৰিব পাৰে এতিয়া ৰাতি ফোন কৰিলে কেতিয়াবা কিছুমানে 12টা বজাত এইটো কৈ দিছো কিয়নো বহুতে অলপ লেটকে ফোন কৰে কিন্তু লেটকে ডিলাৰ খোলা নাথাকে আৰু চবৰে ঘৰত যাব লাগে তো আপুনি টাইমটো চাই ফোনটো কৰিব যাতে আপোনাক ভাল সাৰ্ভিস দিব পাৰে আৰু ইয়াত আহিলে ভাল এখন গাড়ী লৈ যাব পাৰিব কিয়নো ইয়াত ভিডিঅ' বনাইছো পূৰ্বৰ পৰাই এটা সুবিধা বিশেষ সুবিধা পোৱা যায় আপুনি গাড়ী লৈ যোৱাৰ পিছত 1 মাহলৈকে গাড়ী চাই দিয়া হয় যদি কিবা মেজৰ ইস্যু ওলাই আপোনাক ফ্ৰীতে ইয়াত কাম কৰাই দিয়া হয় কিন্তু ইয়াত মেজৰ ইস্যু নোলায় সেইবুলি আপুনি ইমানখিনি ভৰসা তেওঁলোকে দিব পাৰে যে গাড়ী লৈ যোৱাৰ পিছত 1 মাহলৈকে আমি চাই দিম যদি কিবা মেজৰ ইস্যু ওলাই আমি ফ্ৰীতে কাম কৰাই দিম এনেকুৱা খুব কম নোলাই বুলি ক'ব পাৰি আমি কাম থকাকে মানুহক ডেলিভাৰী নিদিও আমি ধুনীয়াকে চাইয়ে দিওতে ভালকে চাই দিও যাতে কিবা প্ৰবলেম নিদিয়ে ঠিক আছে সেইকাৰণে আমাৰ মানে হেৰি হয় নিজৰ সাহস থাকে যে গাড়ীখন একো নহব 1 মাহ আমি ল'ব ইমানখিনি আপোনাক ভৰসা দিব পাৰে কাৰণ ভাল গাড়ী আপোনাক দিয়ে আপোনাক গাড়ী ফুল চাই পেলাই গাড়ী কিবা যদি টায়াৰ প্ৰবলেম আছে আপোনাক কথা পাতি পেলাই টায়াৰ চেঞ্জ কৰি দিব বা কিবা যদি কাম আছে আপোনাৰ লগত কথা পাতি যদি কাম কৰাই দিব লাগে কৰাই দিব ফুল A to Z কাম কৰাই গাড়ী ভাল আপোনাৰ হাতত হেণ্ড অভাৰ কৰা হয় তো গাড়ী বেয়া ওলোৱাৰ কোনো প্ৰশ্নই নুঠে
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আছে আৰু লৈ গৈ আছে। নগাঁও এছকে মটৰ্ছ এতিয়া সকলোৰে পৰিচিত এটা নাম হৈ পৰিছে। গতিকে বেছি দেৰি নকৰো, এতিয়া অলপ আন্ধাৰ নামি আহিছে, ভিডিঅ' আগবাঢ়ো, গাড়ী দেখুৱাই যাওঁ। ঠিক আছে, গাড়ী আমি প্ৰথমত দেখাম আপোনাৰ এচি গল্ড, আপোনাৰ এচি গল্ড আপোনাৰ ডিজেলৰ দেখাম। এইখন ডিজেলৰ হয়, এইখন গাড়ী 20 মডেলৰ হয়, 2020ৰ এচি গল্ড হয়, 2020ৰ এচি গল্ড। আপোনাৰ পেপাৰ আপডেট পাব, টায়াৰ ভালে আছে আৰু আমি ট্ৰান্সফাৰ কৰাই দিম আমাৰ তৰফৰ পৰা। কিমান দিব লাগিব? এইটো 280, 2,80,000, 2,80,000 টকা আৰু ফাইনেন্স কৰিবলৈ হ'লে 1 লাখ, 1 লাখ টকা দিলে হৈ যাব। সৰু গাড়ীত ফাইনেন্স কৰিবলৈ 1 লাখ টকা মই দেখুৱাই যাম গাড়ী, আৰু আপুনি 1 লাখ টকা লৈ আহিলে সৰু গাড়ী লৈ যাব পাৰিব। হয় হয়, এখন গাড়ী এইটো ডিজেলৰ হয়, 20ৰ হয়, 2020 চনৰ হয়, ডিজেলৰ হয়, সুপাৰ কেৰি, মাৰুতি সুপাৰ কেৰি। এইটো আপোনাৰ BS4 হয় গাড়ীখন ডিজেলৰ। এইখন গাড়ী 20ৰ হয়, এইখন গাড়ীৰ দাম ৰাখিছো 3,80,000 টকা। 3,80,000, 2020ৰ গাড়ী আৰু ফাইনেন্স কৰিবলৈ হ'লে 1 লাখ টকা। ফাইনেন্স কৰিলে 1 লাখ টকা। A to Z পেপাৰ আপডেট পাব, আৰু গাড়ী খুব ধুনীয়া গাড়ী, 2020ৰ গাড়ী, অৰিজিনেলৰ গাড়ী ন? হয় হয়। এখন গাড়ী ইন্ট্ৰা V30, ইন্ট্ৰা V30 যদি কাৰোবাৰ লাগে, ইন্ট্ৰা V30 এইটো গাড়ী 22ৰ হয়, 2022 চনৰ হয়, ইন্ট্ৰা V30। এইখন গাড়ীৰ দাম ৰাখিছো আমি 6,20,000 টকা। 6,20,000 টকা ইন্ট্ৰা V30, 2022ৰ গাড়ী, কালাৰ একদম জেনুইন কালাৰ, টায়াৰো ভাল হৈ আছে। আৰু এখন ফাইনেন্স কৰিবলৈ হ'লে কিমান লৈ আহিব লাগিব? এখন 150 দিলে হৈ যাব, 1.5 লাখ টকা। হয়, 150 লৈ আহিলে এখন আপুনি ফাইনেন্সত লৈ যাব পাৰিব। এচি গল্ড, এখন কিমান মডেল কৈছিলে? এইটো আপোনাৰ 2021ৰ হয়। এখন গাড়ীত পেট্ৰলৰ হয়, পেট্ৰল। আমি ট্ৰান্সফাৰ কৰাই দিম, আৰু আজিকালি 15 বছৰ টেক্স, এইটো গাড়ীৰ বয়সৰ পৰা 15 বছৰ মাৰাই আছে। হয়, এইটো গাড়ী 280 ন? যদি কোনোবাই ল'ব খোজে 1 লাখ টকা ডাউন পেমেণ্ট হ'লে এইটো হৈ যাব। 1 লাখ টকা যদি আছে, এখন গাড়ী আপুনি লৈ যাব পাৰিব এছকে মটৰ্ছৰ পৰা। 2000 কিমানৰ মডেল কৈছিলে? 2021ৰ গাড়ী, ধুনীয়া গাড়ী, টায়াৰ নতুন পাব ন? টায়াৰ যদি বেয়া আছে, হয় হয়, টায়াৰ ইয়াৰ গোটেইকেইটা নতুন পাব, টায়াৰ গোটেইকেইটা আপুনি নতুন পাব। আৰু এখন আছে ইন্ট্ৰা V10, 20 মডেলৰ হয়। এখন ইন্ট্ৰা V10 20ৰ হয়, 2020 চনৰ হয়। এইখন গাড়ী আমি ৰাখিছো 3,60,000 টকা। 3,60,000 টকা। 360 এখন আস্কিং আছে। ইন্ট্ৰা V10 কিমান মডেল কৈছে? 2020 চনৰ। 2020 চনৰ ইন্ট্ৰা V10, আৰু গাড়ী একদম অৰিজিনেল পেইণ্টৰ গাড়ী হয়। হয় হয়, হয়নে? টাচো থাকে, আমি কিবা কিবি দাগ থাকিলে আমি এইটো কৈ দিছে, অলপ চলপ টাচ থাকিব পাৰে, যদি কিবা টাচ আছে আপোনাক কৈ দিছে। কিন্তু 90% গাড়ী অৰিজিনেলি আছে, অলপ চলপ কেতিয়াবা স্ক্ৰেচ থাকিলে সেইবিলাক স্ক্ৰেচ থকা মানুহো ভাল নাপায় কিনিবলৈ। হয় হয়, তো সেকেন্ড হেণ্ডত আপোনাক ভাল কোৱালিটিত দিয়া হয়। এখন আছে, এখন আপোনাৰ 22ৰ হয়, মহেন্দ্ৰ সুপ্ৰো হয় 22ৰ। এখনৰ দাম ৰাখিছিলো 480। 2022 চনৰ হয়, 480। হয়, গাড়ীখন বহুত ধুনীয়া, টায়াৰো ধুনীয়া, টায়াৰ পিছত মোটা গুটি আছে, আগফালে মিহি গুটি। 420 কৈছে না? 480 এখন 480 মহেন্দ্ৰ সুপ্ৰো 480, মহেন্দ্ৰ সুপ্ৰো 4 গিয়াৰ হয় হয়, মহেন্দ্ৰ সুপ্ৰো 4 গিয়াৰ। আৰু মহেন্দ্ৰ সুপ্ৰো আৰু এটা আছে XL2, হয় ব্লেকত, এইটো 2024 চনৰ হয়। গাড়ীখন চলিছে মাত্ৰ 23,000 কিলোমিটাৰ ৰান হৈছে। 2024ৰ গাড়ী ন? 2024ৰ মাত্ৰ 23,000 কিলোমিটাৰ চলিছে। গাড়ী একদম নতুন হৈ আছে বুলি ক'ব পাৰি। হয় হয়, কালাৰ চাব পাৰে, একদম অৰিজিনেল কালাৰ হৈ আছে, ব্লেকত আছে। 2024ৰ গাড়ী, বেছি দিন হোৱাও নাই। হয় হয়, বহুত ধুনীয়া গাড়ী, একদম ব্ৰেণ্ড নিউ বুলি ক'ব পাৰি। কিমান ৰাখিছে এখন আস্কিং? এখনৰ আপোনাৰ 6,50,000 টকা ৰাখিছে। 6,50,000 হয়, এখন 6,50,000, আৰু যদি ফাইনেন্সত 1.5 লাখ টকা লৈ আহিব লাগিব ন? হয়, 1.5 লাখ টকা দিব লাগিব। 1.5 লাখ টকা এখন দিব লাগিব। আৰু এখন আছে সুপাৰ কেৰি। সুপাৰ কেৰি এইটো আপোনাৰ 19ৰ হয়, এইটো 3,50,000 টকা। 3,50,000 হয়, 350 সুপাৰ কেৰি। 2000 কিমানৰ মডেল এখন? এখন 19ৰ মডেল। 2019ৰ মডেল সুপাৰ কেৰি। আপুনি কিমান কৈছে? 3,50,000 টকা এখন আস্কিং আছে, আৰু ফাইনেন্সত 1 লাখ টকা। ফাইনেন্সত 1 লাখ টকা দিলে হৈ যাব। এখন বলেৰো, এখন আপোনাৰ বলেৰো মেক্সিখন 3000। এখন আপোনাৰ 2023 চনৰ হয়, 2023ৰ হয়। এখনৰ দাম ৰাখিছিলো 7,50,000 টকা। 7,50,000 হয়, গাড়ীখন ৰানে হোৱা নাই, অৰিজিনেল পেইণ্টত আছে, বহুত ধুনীয়া গাড়ীখন। হয়, কিমান ৰান হৈছে এখন আইডিয়া? ৰানটো আপোনাৰ 40,000 মান হৈছে। 40 মান হৈছে, একদম অৰিজিনেল মেটৰ গাড়ী। অৰিজিনেল গাড়ী, একদম ধুনীয়া কন্ডিশনত আছে, গাড়ী একদম মেইনটেইন আছে। টায়াৰ চেঞ্জ কৰিব লাগিব আগৰ ন?
টায়াৰ আমি চাই দিম। টায়াৰ চাই দিব, যদি টায়াৰ চেঞ্জ কৰিবলগীয়া থাকে টায়াৰ চেঞ্জ কৰি দিব, আৰু যদি ভাল কণ্ডিশ্যনত থাকে তেনেহ'লে চেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই। হয় হয়। কিমান কৈছিলে কিন্তু? এইটো 750। 750 আৰু ল'বলৈ হ'লে 2 লাখ টকা ল'ব লাগিব। বলেৰো ল'লে 2 লাখ টকা দিলে ভাল লাগিব। যদি আপুনি ফাইনান্সত ল'ম বুলি ভাবিছে, বলেৰো ল'ম বুলি ভাবিছে, 2 লাখ টকা দিব লাগিব। হয়। এখন আপোনাৰ বলেৰো এখন 4x4 তেছৰ হয়। এখন গাড়ী বিক্ৰী হৈছে 7,50,000 টকাত বিক্ৰী হৈ গ'ল ন? এইটো এখন বিক্ৰী হৈ গ'ল। এনেকুৱা মডেল আৰু আছে? আৰু আছে ভিতৰত 2000 আপোনাৰ 22ৰ মডেল আছে। হয়, 2022ৰ মডেল আছে। এইটো আপোনাৰ দাম ৰাখিছো 7 লাখ টকা। 7 লাখ। হয়, 2022ৰ মডেল বলেৰো 7 লাখ টকা এখনৰ আস্কিং ৰাখিছে, আৰু যদি আপুনি ফাইনান্স কৰিম বুলি ভাবিছে আপুনি 2 লাখ টকা দিব লাগিব। 2 লাখ টকা দিলে ভাল। হয়, 2 লাখ টকা দিব লাগিব। যদি টায়াৰ চেঞ্জ কৰি দিয়া হ'ব চাগে, এইটো টায়াৰ চেঞ্জ কৰি দিয়া হ'ব। পিছফালে ব্ৰেণ্ড নিউ লগো আছে, আগফালে টায়াৰ লগো আছে, আৰু আগফালে টায়াৰ নতুন আপুনি পাই যাব। আৰু এখন DI RX, যদি BS4 গাড়ী বা কাৰোবাৰ লাগে DI RX এইখন, এইখনৰ টায়াৰ নতুন পাব, 4টা টায়াৰে নতুন পাব। এইখন 19ৰ মডেল হয়। এইখনৰ দাম ৰাখিছো 4,60,000 টকা। 4,60,000 টকা এখন আছে। RX যদি কাৰোবাৰ লাগে, BS4 গাড়ী বহুত ধুনীয়া গাড়ী, 4টা টায়াৰ নতুন দিম আমি, আৰু পেপাৰ ফুল আপডেট পাব, নতুন পেপাৰ পাব। ট্ৰান্সফাৰো আমি কৰাই দিম 4,60,000 টকা। 4,60,000 টকাত আপুনি অল ডকুমেণ্ট আপডেট পাব, আৰু ফাইনান্সত যদি 1 লাখ টকা লৈ আহে পাব নেকি? হৈ যাব। 1 লাখ টকা আপুনি এখন গাড়ী লৈ যাব পাৰে। আৰু আছে আমাৰ গাড়ী আগত বলেৰো আৰু আছে। বলেৰো আপোনাৰ এখন BS4 হয়, 19 মডেল হয়, 1.3 এক্সট্ৰা লং 1.3। এখন গাড়ী আপোনাৰ দাম ৰাখিছো মাত্ৰ 6.5 লাখ টকা, 6,50,000। এখন আপুনি 6.5 লাখ টকা দাম ৰাখা হৈছে, আৰু গাড়ী ধুনীয়া গাড়ী, এক্সট্ৰা লং হয়। যদি আপুনি 1.7 যদি কাৰোবাৰ লাগে, 1.7 আমাৰ তাতে 22 মডেল ষ্টকত আছে, আৰু 1.3 যদি কাৰোবাৰ লাগে 19 মডেল ষ্টকত আছে। এখন ফোন কৰিলে আমি জনাই দিম। বলেৰো ল'বলৈ 2 লাখ টকা লৈ আহিব লাগিব। বলেৰো ল'লে মুঠতে 2 লাখ টকা ল'লে ভাল। বেছি বলেৰো ল'ম বুলি ভাবিছে, 2 লাখ টকা থাকিলে আপুনি আহিব পাৰে, বা অলপ চলপ কমতো হৈ যায় যদি আপোনাৰ চিভিল ভাল থাকে। হয় হয়। আস্কিংটো কিমান কৈছিলে এখনৰ? 6,50,000। 6,50,000। আৰু এখন আছে আমাৰ এইটো DI আপোনাৰ BS3 DI EX যিখন কয়, BS3 হয়। এখন গাড়ী 14 মডেল হয়। এখন গাড়ীৰ দাম ৰাখিছো 2,50,000। 2,50,000। এইখন গাড়ী কেছ ল'ব লাগিব, অন কেছ। আপোনাৰ হাতত 2,50,000 ন? 2,50,000 কেছত ল'ব লাগিব, 2,50,000 টকা। এখন ফাইনান্স নহ'ব। যদি আপুনি ফাইনান্স কৰিম বুলি ভাবিছে, আপুনি বেলেগ গাড়ী চাব, কিন্তু এখন আপুনি 2,50,000 দিলে কেছত ওলাই লৈ যাব পাৰিব। আৰু আহি বহিলে কিবা এটা নেগচিয়েবল কৰিব, কিন্তু আমাৰ চেনেলৰ ফালৰ পৰা আহিলে, কিন্তু আগতে ক'ব লাগিব। যদি আপুনি আহি পেলাই আগতীয়াকৈ নকয়, তেতিয়া আমাৰ চেনেলৰ যোনটো ডিছকাউণ্ট আছে নাপায়। DI EX লাগিলেও আছে, 17 মডেল আছে, 18 মডেল আছে, 19 মডেল আছে। আমাৰ তাতে DI কেইবাটা মডেল আছে। ফোন কৰিলে আমি জনাই দিম, বা ফটো লাগিলে ফটো খুজিলে আমি ফটো দিম। যদি আপোনাক লাগে আপুনি ফোন কৰিব পাৰে, বা ফটো হোৱাটছএপত বিচাৰিলে আপোনাক প্ৰভাইড কৰিব। এইখন আছে। আৰু এইখন আপোনাৰ ইন্ট্ৰা V10 2024 মডেল। ইন্ট্ৰা V10 একদম মানে শ্বৰুম কণ্ডিশ্যন হয়, একদম শ্বৰুম কণ্ডিশ্যন। একদম শ্বৰুম। আপুনি 23,000 কিলোমিটাৰ ৰান হৈছে। ৰানটো 23,000 কিলোমিটাৰ হৈছে, কিন্তু গাড়ী কণ্ডিশ্যন চাই লাগে যে এতিয়া ডিলাৰৰ পৰা ওলাই লৈ আহিছে। হয় হয়, একদম নতুন। আপুনি ডিলাৰলৈ আহি গম পাব কিমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, একদম জেনুইন গাড়ী, জেনুইন পেইণ্টত গাড়ী একদম। টায়াৰ চাই গম পোৱা যায় কিমান নতুন হৈ আছে। টায়াৰ নতুনেই আছে, গোটেইকেইটা টায়াৰ নতুন। পিছফালেও নতুন আছে। কিমান আহিছে আস্কিং এখনত? এইখন 480 এখন আস্কিং। আৰু ফাইনান্স কৰিবলৈ হ'লে 1 লাখ দিলে হৈ যাব। 1 লাখ দিলে হৈ যাব। 1.5 লাখ দিলে বেছি ভাল। 1.5 লাখ টকা দিলে আপোনাৰ ভাল। আৰু যদি 1 লাখ টকাই আছে, আপুনি তথাপিও ভাবিব পাৰে এখন গাড়ীৰ কথা। ইন্ট্ৰা V24 মডেল, এইটো 2024 মডেল। আৰু এখন আছে গাড়ী, আৰু য়োদ্ধা, এইটো আপোনাৰ 20 মডেলৰ হয়। য়োদ্ধা 1700, য়োদ্ধা 1700 20 মডেলৰ হয়। আৰু এইখন গাড়ী আমি ৰাখিছো 6,20,000 টকা। য়োদ্ধা আমাৰ তাতে 21 মডেল আছে, 1700 20 মডেল আৰু আছে, আৰু 19 মডেল BS4 এখন আছে যদি লাগে। আৰু 2.0 আছে, 2.23 মডেল এখন আছে। যি গাড়ী আছে কোৱা হৈছে চব। আৰু নাই, আৰু আছে মহেন্দ্ৰ সুপ্ৰ আমাৰ লগত আৰু ষ্টকত আছে। মহেন্দ্ৰ সুপ্ৰ BS4 যদি লাগে কাৰোবাৰ, মহেন্দ্ৰ সুপ্ৰ BS4 আছে। আৰু AC গোল্ড যদি পেট্ৰলৰ আপোনাৰ 22-23 মডেল লাগে, 24 মডেল লাগে, আমাৰ ষ্টকত আছে। মানে ষ্টকত ফুল আপডেট কৰা আছে। যদি আপোনাক দেখুৱা গাড়ী ইয়াত নাইকিয়া, আপোনাৰ বিচৰা গাড়ী, তেনেহ'লে আপুনি স্ক্ৰীনত নাম্বাৰ দিয়া আছে, ডিলাৰত ভিজিট কৰিব। গাড়ী আপুনি ইয়াত ভাল ভাল গাড়ী পাই যাব, যি গাড়ী লাগে পাই যাব। আৰু ইয়াৰ এড্ৰেছটো মই পুনৰ এবাৰ
ভালকৈ জনাই দিছো যদি আপুনি নগাঁৱৰ এছ কে মটৰ্ছত আহিবলৈ হয় আপুনি প্ৰথমতে খুটি আহিব লাগিব দেখাই দিয়া ৰাস্তা এইফালে আছে আমাৰ PVC মৰিগাঁও ফালৰ পৰা আহিলে হাতৰ ৰাইট সাইডে পৰিব আপোনাৰ এছ কে মটৰ্ছ আৰু যদি আপুনি নগাঁৱৰ পৰা আহে খুটিকুটিয়া ফালে হাতৰ লেফট সাইডে পৰিব আৰু অপজিট সাইডত ভাৰত পেট্ৰলিয়াম আমাৰ ডিলাৰৰ কাষতে ট্ৰেভেলাৰ ষ্টেণ্ডখন কাষতে আছে ইয়াত ট্ৰেভেলাৰ ষ্টেণ্ড দেখাই পাইছে লেফট সাইডে ট্ৰেভেলাৰ ষ্টেণ্ড আছে আৰু ইয়াত বাহিৰত ডাঙৰকে বৰ্ড লগোৱা আছে এছ কে মটৰ্ছ তো ইয়াত আহিলে আপুনি এড্ৰেছ লোৱাৰ কোনো অসুবিধা নহয় আমাৰ ইয়াৰ পৰা আহি ভাৰত পেট্ৰলিয়াম পাম্পটো কাষত আছে বা মৰিগাঁও ষ্টেণ্ডো কাষত আছে এফালে ভাৰত পেট্ৰলিয়াম আছে আৰু ইয়াত আছে নগাঁও গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড আৰু অপজিট সাইডতে আছে মৰিগাঁও ট্ৰেভেলাৰ ষ্টেণ্ড এতিয়া আপোনাৰ ভালকে কৈ দিছো এড্ৰেছটো যাতে আপোনাৰ অসুবিধা নহয় পুনৰবাৰ চাই লওক ইয়াত ডাঙৰকে সাইনবোৰ্ড লগোৱা আছে দূৰৰ পৰাই দেখা পাব আপুনি এছ কে মটৰ্ছ তো ইয়াত আহিলে আপুনি ভাল এখন জেনুইন গাড়ী ফাইনান্সত ওলাই লৈ যাব পাৰিব কেছত ওলাই লৈ যাব পাৰিব যদি আপোনাৰ কমাৰ্চিয়েল গাড়ী লাগে আপুনি আহিব লাগিব আমাৰ এছ কে মটৰ্ছ নগাঁৱত আৰু আপুনি ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব গতিকে যদি আপুনি ভিডিঅ'টো ফেচবুকত চাই আছে পেজটো ফলো কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো আমাৰ ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিঅ'টো ইয়াতে মই সামৰিছো যদি আপুনি ফেচবুকত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ' লাইক কমেণ্ট কৰিব একেবাৰে নাপাহৰিব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছো নমস্কাৰ